Dear students, তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট ওচৰ চাপিছে সো মই তোমালোকৰ কাৰণে এখন সম্ভাৱ্য অংক পেপাৰ প্ৰস্তুত কৰি আনিছো চাওচোন আহা প্ৰতি সাবজেক্টৰে মই পেপাৰ এখন তোমালোকক প্ৰস্তুত কৰি দেখুৱাম সো হেবিলাক চাই গলে তোমালোকৰ অকনমান কৰিবলৈ সুবিধা হ'ব তাৰ ভিতৰতে প্ৰায়বিলাক পঢ়িব পাৰে কি কৰিছো এতিয়া আমি অংক চাও আহা তোমালোকে কৰিবা নোৱাৰিলে কমেন্টত জনাবা মই কৰি দিম অতি সমু উত্তৰ দিয়া ঠিক আছে মই তোমালোকক ম্যাথছৰ কি কোৱেশ্চন চাবা তাৰ বিষয়ে মই কৈ দিও তোমালোকে লিখি লোৱা ইমানখিনি একেখিনি তোমালোকে লিখি লৈ কৰিব পাৰা আৰু যদি কৰি দিব লাগে কমেন্টত জনাবা মই কৰি দিম অতি সমু উত্তৰ দিয়া তোমালোকক 1 নম্বৰ থকা কেইটামান কোৱেশ্চন আহিব প্ৰথমে আছে নম্বৰ 1 অতি সমু উত্তৰ দিয়া তোমালোকে লিখি লোৱা 1 4 3 number 1 431, 270 আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখা আন্তৰ্জাতিক পদ্ধতি মই কৈ থৈছিলো শিকাই থৈছিলো আন্তৰ্জাতিক পদ্ধতি লিখিবা কিন্তু আখৰেৰে লিখিব লাগে মানে মিলিয়ন বিলিয়ন যে শিকাই থৈছিলো হেমতে লিখিব লাগে নম্বৰ 2 10 মিলিয়নত কিমান লাখ এখিনি তোমালোকে চাই যাবা 48 দশকলৈ আসন্ন মান কিমান আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি মই এখিনি কৈ নাই দিয়া এতিয়া যদি ক'ব লাগে কমেন্টত জনাবা পেপাৰখন কৰি দিম নিশ্চয় তোমালোকে পাৰিবা 758 ৰ পূৰ্বৱৰ্তী পূৰ্ণ সংখ্যাটো কি পূৰ্বৱৰ্তী মানে ইয়াৰ আগৰ সংখ্যা 5 ৰ পূৰ্বৱৰ্তী 4 হ'ব 7 ৰ পূৰ্বৱৰ্তী 7 ৰ আগৰটো হ'ব হয়নে 6 সো 758 ৰ পূৰ্বৱৰ্তী পূৰ্ণ সংখ্যাটো কি 758 ৰ আগৰ সংখ্যাটো হ'ব নিশ্চয় বুজি পাইছা পূৰ্বৱৰ্তী দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কি গৰিষ্ঠ সাধাৰণ উৎপাদক মৌলিক সংখ্যা কাক বোলে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি আৰু এখিনি তোমালোকে পাৰিবা চট আখৰেৰে লিখা এখিনি তোমালোকে চাই যাবা মই কেইটামান সংখ্যা দিছো আখৰেৰে লিখা 31025 75927 অংকৰে লিখা 1,34,704 ঊৰ্ধ্বক্ৰমত সজোৱা অধক্ৰমত সজোৱা এখিনি তোমালোকে চাই যাবা মই এটো ভিতৰত শৰ্ট কোৱেশ্চনহে কম ইয়াৰ পিছত মই কেইটামান লং কোৱেশ্চন কম কিমান লাখত 1 মিলিয়ন তোমালোকে লিখি লোৱা দৰকাৰ হলে ভিডিওটো ৰখাই ৰি কৰি শুনি লিখি লবা কোৱেশ্চনখিনি কিন্তু বহুত ইম্পৰ্টেন্ট কিমান মিলিয়ন 1 কোটি কিমান মিলিয়নত 1 কোটি 1 বিলিয়নত কিমান কোটি 1 বিলিয়নত কিমান মিলিয়ন নাম্বাৰবোৰ মানে নাম্বাৰ দি যাবা অংকৰে লিখা 50 মিলিয়ন 801,592 এনেকৈ তোমালোকক আখৰে লিখা থাকিব অংকৰে লিখিবলৈ ক'ব আৰু অংকৰে লিখোতে তোমালোকক কৈ দিব যে ভাৰতীয় পদ্ধতিত লিখা নে আন্তৰ্জাতিক পদ্ধতিত লিখা ইয়াত আমাক এতিয়া প্ৰথমতে কোৱা নাই আৰু কৰবাত কিছুমান প্ৰশ্ন তেনেকৈ কৈ দিব ইয়াত মাত্ৰ অংকৰে লিখা কৈছে 58 মিলিয়ন অংকৰে লিখা কৈছে কিন্তু 50 যেতিয়া লিখিছে ইয়াত ওয়াৰ্ড গিটা শুনিবা কি লিখিছে সেন্টেন্সটো 50 মিলিয়ন দিলে আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগিব হয়নে নহয় 50 মিলিয়ন 801,592 নোৱাৰিলে কবা দে মই কৰি দিম 58 মিলিয়ন 26,202 ভাৰতীয় প্ৰণালীত বহুৱা ইয়াৰ পিছতে ভাৰতীয় প্ৰণালীত ইয়াৰ আগত আন্তৰ্জাতিক হৈ গ'ল ভাৰতীয় প্ৰণালীত কি কৰা কমা বহুৱা 9 4টা 99990046 হল আন্তৰ্জাতিক পদ্ধতিত কমা বহুৱা 480943881 লিখি লোৱা খৰকে কৈছে নেকি ৰি কৰি শুনিবা খালি ঠাইত উপযুক্ত সংখ্যা বহুৱা 94,35,992 = কি হ'ব খালি ঠাই দিছে প্লাস খালি ঠাই এটো পাইছা ন তোমালোকে নোৱাৰিলে মই কৰি দিম কমেন্টত জনাবা হা এটো ঠিক আছে মই জাস্ট কোৱেশ্চন কিটাহে বাছি দিছো তোমালোকক আস্তনা অংক কেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা দুটা পদ্ধতিতে স্থানীয় মানটো লিখিবলৈ
শিকি যাবা ইয়াতে এটা সংখ্যা দিছে এইটো মই দেখাই দিছোঁ চোৱা 8 8ৰ তলত 8 আছে 7 4 4ৰ তলত 8 আছে 5 6 2 2 তলত 8 আছে 1 0 সো 8 4 2 এই আষ্টনাকেইটা গোটেইকেইটা কি কৰিব লাগে তিনিটা আছে এইকেইটা তোমালোকে স্থানীয় মানটো লিখিবা ভাৰতীয় পদ্ধতিটো লিখিব লাগিব আৰু আন্তৰ্জাতিক পদ্ধতিটো লিখিব লাগিব ঠিক আছে তাৰপিছত আৰু আছে 10 কোটিত কিমানটা অংক আছে এটা শৰ্ট কুৱেশ্যন চাই যাবা আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি মই কুৱেশ্যনকেইটা আজি দিয়ে লৈছোঁ হয়তো ইয়াৰ পিছৰ ভিডিঅ'ত মই এইকেইটা কৰি দিম তোমালোকে কুৱেশ্যনখিনি লিখি ৰাখিবা আৰু আছে মই শৰ্ট কুৱেশ্যন কিছুমান ইয়াতে লিখি ৰাখিছোঁ যদি তোমালোকক লাগে মই দি দিওঁ কুৱেশ্যনখিনি আৰু কৰিব লাগিলে মই কৰি দিম ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট দিবা থেংক ইউ